পডকাষ্টৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই চয়নিকাই। আজি বন্ধুৰ সৈতে বাৰ্তালাপত আমাৰ মাজলৈ আনিছোঁ আমাৰ সকলোৰে অতি মৰমৰ মোৰ বিশেষ প্ৰিয় বান্ধৱী অৰুন্ধতী শৰ্মা। নমস্কাৰ অৰুন্ধতী, নমস্কাৰ জনাইছোঁ আৰু আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমি এই পডকাষ্টত আপোনালোকে জানে আমি আমাৰ লগৰ সমনীয়াৰ লগতে কিছু কৰা ধেমালি আমি ইয়াত দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ। লগতে আমাৰ নিজৰ মাজতে কিছুমান ধেমালিৰ মাজেৰে ইটো সিটোৰ বিষয়ে অকণমান কথা জানিব চেষ্টা কৰিছোঁ। গতিকে অৰুন্ধতী, পুনৰবাৰ স্বাগতম জনাই মই তোমাক তোমাৰ নিজৰ বিষয়ে অকণমান আমাৰ মাজত প্ৰথমতে কৈ ল'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ দিছোঁ পুনতে তোমাক চয়নিকা। যিহেতু তুমি প্ৰথমতে কৈছা যে তোমাৰ বিশেষ বান্ধৱী বুলি, আচলতে তোমাৰ দৰে বান্ধৱী পাই ময়ো সুখী। আৰু এনেদৰে আজি এই অনুষ্ঠানটোত যিহেতু আগতেও আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ পৰিচালিত হৈ আহি আছে আৰু তোমাৰ যোগেদি অনুষ্ঠানসমূহ আগবঢ়া গৈছে আৰু আমিও অলপ হ'লেও সেই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিবলৈ পাই সুখী হৈছিলোঁ। আৰু আজি তেনে ক্ষেত্ৰত আজি নিজে এই আসনত বহিবলৈ পাই তোমাৰ সৈতে নিজৰ মনৰ কথা বতৰা ভাগ বতৰা কৰিব পাই মই খুব সুখী আৰু সকলোকে ধন্যবাদ জনাইছোঁ মোক এই সুবিধাখিনি দিয়াৰ বাবে। হয়, ধন্যবাদ। এতিয়া আমি পাতিবলৈ বহুত কথাই আছে, কিন্তু যিহেতু আমি বৰ্তমান BEd কৰি আছোঁ একেলগে, গতিকে তোমাৰ BEdৰ বিষয়ে BEdৰ অভিজ্ঞতাৰ বিষয়ে কিছু আমাক কৈ দিয়া, আমাৰ দৰ্শকেও জানিব পাৰিব। ধন্যবাদ। এগৰাকী BEdৰ প্ৰশিক্ষাৰ্থী হিচাপে এই সুবিধাকণ পাই মই নিশ্চয়কৈ সুখী অনুভৱ কৰিছোঁ। আচলতে BEd বুলি কোৱাৰ আগতে শিক্ষক হৈছে সমাজখনৰ এগৰাকী বিশেষ ব্যক্তি আৰু সমাজখনৰ সৃষ্টিৰ আঁৰতে হৈছে এগৰাকী শিক্ষক। গতিকে শিক্ষাগুৰুসকলক আমি কেনেদৰে সন্মান জনাওঁ বা এগৰাকী শিক্ষক হোৱাৰ আঁৰত কিমানখিনি কষ্ট নিহিত হৈ থাকে, কিমানখিনি জ্ঞানৰ বাবে এগৰাকী শিক্ষকে সমাজখনলৈ যি জ্ঞান বিলায়, সেই কথাবিলাকক উপলব্ধি কৰি আচলতে মই এগৰাকী শিক্ষয়িত্ৰী হ'বলৈ বিচাৰিছোঁ মনে প্ৰাণে। আৰু আমি সকলোৱে জানো যিহেতু শিক্ষয়িত্ৰী এগৰাকী হ'বলৈ হ'লে আগতে যদিও এই ডিগ্ৰীসমূহ বাধ্যতামূলক নাছিলে, কিন্তু হয় আগতে আমাৰ দেউতাহঁতেও বাৰু BEd কৰিছে, কিন্তু তেতিয়াৰ তুলনাত এতিয়া আমি এগৰাকী শিক্ষক হ'বলৈ হ'লে বা শিক্ষকৰ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ হ'লে আমি পুনতে আমাৰ BEdটো বাধ্যতামূলক কৰা হৈছে। আৰু এনে ক্ষেত্ৰত BEdৰ সৈতে বিভিন্ন ধৰণৰ কথাই জড়িত হৈ পৰিছে, যেনেদৰে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয় সকলোবিলাক বিশ্ববিদ্যালয়তে BEdৰ যি পাঠ্যক্ৰম উপলব্ধ হয়। আৰু আগৰ তুলনাত এতিয়া মানে কি হৈছে, BEdৰ পৰীক্ষাটো খুব এটা কম্পিটিটিভ এক্সামৰ দৰে হৈ পৰিছে। এতিয়া মানে BEd কৰিবলৈ হ'লে আগৰ পৰাই প্ৰিপেৰেশ্যন কৰিব লাগিব যে মই BEd কৰিম। এতিয়া দেখা গৈছে যে মাষ্টাৰ্ছ ডিগ্ৰীৰ পিছত BEd কৰাতকৈ এতিয়া ছাত্ৰ ছাত্ৰীসকল এনেকুৱা হৈছে যে গ্ৰেজুৱেট হোৱাৰ লগে লগেই তেওঁলোকে BEdৰ ফালে গতি কৰে, কাৰণ মানে BEdটো সকলোতে লগাই হৈছে, গতিকে BEdৰ ফালে গতি কৰে। আৰু BEdৰ ক্ষেত্ৰত আজিকালি এণ্ট্ৰেঞ্চ বা প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হয়, সেইখিনিৰ প্ৰতিও আমি চিন্তা কৰিবলগীয়া হৈছে। কাৰণ শিক্ষক হ'বলৈ হ'লে আচলতে আমাৰ মেধাৰ প্ৰয়োজন, পইচাৰ প্ৰয়োজন নহয়। গতিকে এগৰাকী দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীও যিমানখিনি মেধা সম্পন্ন, সেই হিচাপে তেওঁলোকে বহু ক্ষেত্ৰত BEd কৰিবৰ কাৰণে তেওঁলোক এতিয়াও পিছ পৰি আছে। গতিকে মই এই ভিডিঅ'টিৰ জৰিয়তে বা এই অনুষ্ঠানটিৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা শিক্ষা বিভাগৰ কৰ্মকৰ্তাসকললৈও অনুৰোধ জনাইছোঁ যাতে BEdৰ যি নামভৰ্তিৰ মাচুল, সেই মাচুলৰ পৰিমাণটো কমাই দিয়ে আৰু BEd মহাবিদ্যালয়সমূহ চৰকাৰীকৰণ কৰক, BEd মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো চৰকাৰীকৰণ কৰক। লগে লগে যে BEd মহাবিদ্যালয়ৰ যি মাচুল কমিব, তাৰ জৰিয়তে আমাৰ সমাজত বা আমাৰ প্ৰতিটো পৰিয়ালত যিবিলাক দৰিদ্ৰৱান বা দৰিদ্ৰ ল'ৰা ছোৱালী আছে সকলোৱে BEd শিক্ষা গ্ৰহণ কৰিব পাৰিব। আৰু তেতিয়া নিশ্চয়কৈ আচলতে পইচাৰ তুলনাত মেধা বা গুণক গুৰুত্ব দিয়া হ'ব আৰু তেনেদৰে নিশ্চয়কৈ আমাৰ সমাজত যথেষ্টখিনি মেধা সম্পন্ন ল'ৰা ছোৱালীয়ে এই শিক্ষকতাৰ দিশত আগবাঢ়ি আহিব পাৰিব বুলি মই ভাবোঁ। হয়, ধন্যবাদ অৰুন্ধতী, তুমি আমাক BEdৰ বিষয়ে বহুতখিনি কথা জনালা। আমাৰ দৰ্শকসকল বা যিসকলে BEd কৰিম বুলি ভাবি আছে তেওঁলোক নিশ্চয় বহুতখিনি উপকৃত হ'ব। আৰু তুমি ভাল কথা এটা উল্লেখ কৰিলা যে দুখীয়া ল'ৰা ছোৱালীসকলৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰতে হওক বা BEdৰ ক্ষেত্ৰতে হওক, শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰতে তেওঁলোক পইচাৰ কাৰণে বহু ক্ষেত্ৰত থমকি ৰ'ব লগা হয়। গতিকে তুমি এই কথাটো উল্লেখ কৰাৰ কাৰণে আমি তোমাক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই পডকাষ্টৰ থ্ৰুৱেদি যদি এই কথাটো আমাৰ যিসকল গুৰুধৰোতা আছে তেওঁলোকৰ যদি দৃষ্টিগোচৰ হয় তেতিয়া আমি খুবেই সুখী হ'ম। এতিয়া আমি আহিছোঁ, তুমি যিহেতু BEd এতিয়া 2য় বৰ্ষত আছা, গতিকে তোমাৰ কিছু BEdৰ অনুভূতি আমাৰ লগত যদি তুমি শ্বেয়াৰ কৰা। আচলতে অনুভূতিৰ কথা আহিলেই মোৰ হাঁহি উঠিছে, কিন্তু মানে ক'বলৈ গ'লে এখন বিশাল মহাভাৰতৰ নিচিনাই হয়। কিন্তু তথাপিতো
বিএডৰ যাত্ৰা বুলি ক'লে খুবেই ভাল লগা ধুনীয়া এগৰাকী মানে ছাত্ৰী আছিলোঁ আৰু ছাত্ৰীৰ পৰা এগৰাকী প্ৰশিক্ষাৰ্থীলৈ যিটো ট্ৰেন্সফৰ্মেশ্যন বা যিটো সাল সলনি সেইটো নিশ্চয়কৈ আমাক বিএডে আনিছে তাৰ উপৰিও আচলতে পোনতে আমি ছাত্ৰী আছিলোঁ নিজে আমি শিক্ষকৰ প্ৰতি দায়বদ্ধ আছিলোঁ আৰু এতিয়া এগৰাকী প্ৰশিক্ষাৰ্থী হিচাপে ভৱিষ্যতৰ এগৰাকী শিক্ষয়িত্ৰী হিচাপে আমি ছাত্ৰ ছাত্ৰীৰ লগত জড়িত হৈ আমি কেনেদৰে নিজকে সংযোজিত কৰি নিজকে সংযত কৰি এগৰাকী শিক্ষকৰ সকলোখিনি গুণ কেনেদৰে আমি শিকিব পাৰোঁ আহৰণ কৰিব পাৰোঁ তাৰ ওপৰত চেষ্টা চলাই থকা হৈছে আমাৰ শিক্ষাগুৰুসকলে বা বিএড মহাবিদ্যালয়ৰ ছাৰ বাইদেউসকলে আমাক এই ক্ষেত্ৰত প্ৰশিক্ষণ দি আহিছে লগতে তোমাৰ দৰে আৰু আমাৰ বন্ধুসকল আছে এতিয়া কুশাংক দাদাই হয় কিন্তু কুকুদা বুলি কওঁ হৃদয় কাশ্মীৰী কৃষ্ণাক্ষী জ্যোতিময়ী বা হয়তো এই সকলোবিলাককে বিএডত নহা হ'লে সেই প্ৰশ্নটোলৈ গৈ আছিলোঁ যিহেতু বিএড কোৰ্চটো এটা অতি হেক্টিক টাইপে হৈ যায় বহুতখিনি প্ৰেছাৰ আহি যায় এই কোৰ্চটোত কৰিবলগীয়াও বহুতখিনি থাকে আৰু যিহেতু এইটো এটা মানে শিকাৰ এইটো এটা প্ৰশিক্ষণৰ যিটো মানে কোৰ্চ গতিকে প্ৰশিক্ষণ বুলি কওঁতে বহুতখিনি আমাৰ হাৰ্ডৱৰ্ক আহি যায় গতিকে এই হাৰ্ডৱৰ্কৰ মাজত তুমি এই বস্তুটো ইনে ফান ৱে কেনেকৈ লৈ আগবাঢ়ি গৈছা তুমি এই বস্তুৰ প্ৰচেছটো এনজয় কৰিছা নে এই প্ৰচেছটো তোমাৰ কাৰণে ষ্ট্ৰেছফুল হৈ পৰিছে আচলতে প্ৰথমতে ভাবিছিলোঁ বহুত ষ্ট্ৰেছফুল হ'ব বুলি মই ইতিমধ্যে মোৰ লগৰবিলাকৰ নামবিলাক কৈছোঁৱেই গতিকে সকলোৰে লগত সকলোৰে সান্নিধ্যত এই ষ্ট্ৰেছফুল জাৰ্ণিটো আচলতে ধুনীয়া হৈ গৈছে এতিয়া এনজয় হৈ গৈছে কিয়নো এতিয়া সেই আগৰ সেই সৰু দিনৰ ছবি অঁকাৰ তুলনাত এতিয়া কোনোবাই গুণগুণাই আছে এটা ছবিয়ে আঁকিলোঁ এতিয়া যিহেতু বিএডত চিত্ৰশিল্পই হওক ভাস্কৰ্য শিল্পই হওক বা ক্ৰাফ্টেই হওক বা এক্টিং সকলোবিলাক আমি কৰিবলৈ পাইছোঁ গতিকে এতিয়া কোনোবাই হয়তো আমাৰ মাজৰে কোনোবাই কবিতা লিখিছে কোনোবাই গান গাইছে কোনোবাই এক্টিং কৰে ধুনীয়া ধুনীয়া গান গায় গতিকে সেই সকলোবিলাক যেতিয়া একেলগে লগ লাগিছে সেই সময়ত আমাৰ কি পাঠ্যপুথিৰ লগতে আমি ব্যক্তিগতভাৱেও সেইসমূহ এনজয় কৰিছোঁ লগৰ লগত তাৰোপৰি এনেকুৱা হৈছে যে আগতে আমি পঢ়াক লৈয়ে জড়িত আছিলোঁ বোলে আজি পৰীক্ষা কালি আকৌ বেলেগ এটা পৰীক্ষা এতিয়া মানে কি হৈছে বন্ধুৰ লগত ক'বলৈ গ'লে মোৰ ঘৰৰ মানুহেও এতিয়া মানে কয় আজি এটা কালি এটা ক'বলৈ গ'লে মানে এনেকুৱা হৈছে পঢ়াৰ লগতে আমি বন্ধু বান্ধৱীখিনিয়ে বহুতখিনি এনজয় কৰিছোঁ গতিকে বন্ধু বান্ধৱীসকলৰো যথেষ্টখিনি অৰিহণা আছে ষ্ট্ৰেছফুল জাৰ্ণিটোক মানে এনজয়েবল কৰাৰ কাৰণে গতিকে তোমালোককো ধন্যবাদ জনাইছোঁ ধন্যবাদ অৰুণজ্যোতি তুমি বহুতখিনি কথা আমাক জনালা লগতে দৰ্শকেও গম পালে আৰু আমি আমাৰ বন্ধুখিনি বিএডৰ বন্ধুখিনি নিশ্চয় এই ভিডিঅ'টো দেখি বহুত আনন্দিত হ'ব তুমি যিহেতু সকলোৰে সহায় সহযোগিতাৰ কথা বহুত ধুনীয়াকৈ বৰ্ণনা কৰিলা এতিয়া অৱশেষত ভিডিঅ'টো আমি সামৰণিৰ দিশে আহিম তুমি শেষত যিসকল ল'ৰা ছোৱালীয়ে হওক বা যিসকল ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে বিএড কৰাৰ কথা ভাবি আছে বা কৰিম নে নকৰিম তেনেকুৱা এটা দুমোজাত আছে সেই বিষয়ত তুমি যদি তেওঁলোকৰ কাৰণে কিবা এটা মটিভেশ্যনেল কিবা এটা কৈ দিয়া তোমাৰ অভিজ্ঞতাৰ ফালৰ পৰা তেতিয়া নিশ্চয় আমাৰ দৰ্শকসকল উপকৃত হয় নিশ্চয়কৈ আচলতে এতিয়া নতুন শিক্ষানীতি আহিছে বা নতুন শিক্ষানীতিটো যিহেতু বিএডক অন্তৰ্ভুক্ত কৰা হৈছে গতিকে বিএড আমাৰ বাবে কিমান প্ৰয়োজনীয় বা এগৰাকী শিক্ষক হ'বৰ বাবে বিএড শিক্ষাৰ কিমান প্ৰয়োজনীয়তা সেইটো আমি সকলোৱে এতিয়া উপলব্ধি কৰিছোঁ গতিকে মই ভৱিষ্যত প্ৰজন্ম তথা আমাৰ সমাজৰ আন আন ল'ৰা ছোৱালীসকলকো এইটোৱে ক'ব বিচাৰিছোঁ যে হয় পইচা পাতিৰ কথা আছে কিন্তু তথাপিতো নিজৰ আৰ্থিক অৱস্থাৰ প্ৰতি অলপ হ'লেও অনুমান কৰি তথা নিজৰ বয়স আৰু শিক্ষাগত অৰ্হতা এই সকলোবিলাকৰ প্ৰতি লক্ষ্য ৰাখি বিএডটো নিশ্চয়কৈ কৰক আৰু এতিয়াই 2030ৰ আগতে মই ভাবোঁ আৰু বিএডটো যিমান সোনকালে সকলোৱে বিএড শিক্ষাটো গ্ৰহণ কৰিব সিমানে ভৱিষ্যতে তেওঁলোকৰো খুব সুন্দৰ ভৱিষ্যতৰ দিশে গতি কৰিব আৰু তথা আমাৰ শিক্ষা ব্যৱস্থাটো বা এগৰাকী শিক্ষকৰ জন্মৰ ক্ষেত্ৰত যথেষ্টখিনি সহায়ক হ'ব মই এইখিনিকে ক'ব বিচাৰিছোঁ আৰু লগতে বিএড শিক্ষাৰ ক্ষেত্ৰত যি তুমি মোক ক'ব দিলা তাৰ বাবে ধন্যবাদ জনাইছোঁ বলয়ৰে বুকু ভেদি প্ৰণয়ৰে চকু মুদি ডাউকি ৰাতিৰ গহনা হৈব